যোৱা 14 অক্টোবৰ তাৰিখে ধুবুৰী জিলা দেশী যুৱ ছাত্ৰ মঞ্চৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন আমাৰ ইয়াতে হৈ গৈছিল। তেতিয়া মানে আমাৰ যিটো পৰিস্থিতি অসমত আছিল জুবিন দাৰ বিয়োগৰ পিছৰ পৰা, তো আমি পূৰ্ণাংগ কমিটিটো গঠন কৰিব পৰা নাছিলোঁ। আজি পূৰ্ণাংগ কমিটিটো গঠন কৰিলোঁ। প্ৰত্যেকজনীয়া এটা কমিটি গঠন কৰা হৈছে। অলপ সময় লাগিল, কাৰণ গোটেই অসম দুখত আছিল আৰু আমিও মৰ্মাহত হৈ আছিলোঁ। তো সেইটো হিচাপত আমি প্ৰতিটো আঞ্চলিকৰ পৰা যোগ্যজনক আমি বুটলি আনি এটা পূৰ্ণাংগ আৰু শক্তিশালী ধুবুৰী জিলা কমিটি আজি গঠন কৰিবলৈ সক্ষম হ'লোঁ। আমি আজি পেপাৰে পত্ৰে বা আমি অফিচিয়েলি আমি আজি এইটো ডিক্লেয়াৰ কৰিলোঁ যে আমি ধুবুৰী জিলাৰ দেশী যুৱ ছাত্ৰ মঞ্চৰ কমিটিটো পূৰ্ণাংগভাৱে গঠন কৰা হ'ল। সভাপতি হিচাপে কাক জাকি দিয়া হ'ল আৰু সম্পাদক হিচাপত? সভাপতি হিচাপত মোক নিযুক্তি দিয়া হৈছিল, মোক বাছনি কৰা হৈছিল। মই স্বাস্থ্য ৰহমান লিখি আৰু ছেক্ৰেটাৰী হিচাপত আব্দুল চবুৰ আলীক তেখেতক দায়িত্ব দিয়া হৈছিলে। কেইজনীয়া কমিটি আছিলে? আজি পূৰ্ণাংগ হিচাপত প্ৰতিজনীয়া কমিটি গঠন কৰা হ'ল। ইয়াৰ ভিতৰত বহুত ধৰণৰ ছেক্ৰেটাৰী থকা আছে, অৰ্গেনাইজিং ছেক্ৰেটাৰী আছে, কালচাৰেল আছে, তাৰপিছত আপোনাৰ খেল ছেক্ৰেটাৰী আছে, আমাৰ মিডিয়া চেলৰ ছেক্ৰেটাৰী আছে, আমাৰ লিগেল টিমৰ ছেক্ৰেটাৰী আছে। তো প্ৰত্যেকজনীয়া এটা শক্তিশালী টীম এটা গঠন কৰা হ'ল, এটা শক্তিশালী কমিটি গঠন কৰা হ'ল। আশা কৰোঁ এই কমিটিয়ে আগন্তুক দিনত দেশীৰ যি জ্বলন্ত সমস্যা আছে, লগতে দেশীৰ যি হেৰাই যোৱা যি আমাৰ ইতিহাস বা যি নাম জ্বলা যে আমাৰ কালচাৰ আছিল, এই কালচাৰটোক আমি পুনৰুত্থান কৰাত সফল হ'ম। আৰু দেশী ঘৰে ঘৰে যাতে দেশীৰ আমাৰ পতাকাটো আমি আকৌ উঠাব পাৰোঁ, সেয়ে আমাৰ এটা সপোন, আৰু সেয়ে আগত আমি বাস্তৱায়ন কৰাৰ কাৰণে আমি দিনে ৰাতিয়ে কাম কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ আজি হ'লোঁ। 28 তাৰিখ এই শপত গ্ৰহণটো প্ৰতিদিনে যদি শপত গ্ৰহণ আছে 28 তাৰিখ গোলগঞ্জত কৰা হ'ব। আমি সকলোকে নিমন্ত্ৰণ জনাম, আপোনালোকে সকলোৱে উপস্থিত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।